ইজনে কি কৰি আছে কি কৰি আছা হাঁহৰ নোম গুচাই আছা তাৰমানে হাঁহ কাটি আছা নেকি মোৰ মৰমৰ ক্ৰছ হাঁহটো তুমি মাৰি দিলা ন মজা ভাল কৰিলা কিয় মাৰি দিলা মানে এইটো হাঁহ আলহী অহাৰ কাৰণে মানে মোৰ হাঁহটো মাৰি দিলা ৰাইজসকল এয়া দি দিলে ঠগন মোৰ হাঁহটো মাৰি দিলে আজিৰ বা ৰাতিপুৱাই বাপেকে ক্ৰছ হাঁহটো আলহী আহিব যে সেইকাৰণে একেবাৰে নাই ভালে কৰিলা দিয়া মাংসও বেছিকে ওলাব আৰু বাছাৰ ক্ষেত্ৰত যিকোনো বস্তু স্পেচিয়েল বুলিয়ে ক'ব পাৰি এই দেখা পাইছেই নহয় তামাম নোম গুচাই আছে মাংস কাটি কুটি ৰেডি একচৰীয়া মাংস ওলাই গ'ল হয় আৰু এফালে পিয়াজ আৰু এইটো কি আদা নহৰু লগত কুলা কুলা এইটো কি জালুক আদা নহৰু আৰু জালুক দিছো একেলগে দি দিছা ন হয় এতিয়া এখিনি মিক্স কৰি থৈ দিম একেলগে দি দিবা হয় আজি এইটো সিস্টেমত বনোৱা হ'ব হাঁহৰ মাংস এতিয়া লগে লগে ইয়াতে দি দিব লাগিব হালধি দিব বাস আজি হাঁহৰ মাংস একদম মজা হ'ব জিৰা ইয়াতে তেলও দি দিব লাগিব ন হয় অলপমান মিঠা তেল দিছো বেছি দিয়া নাই হাঁহত তেল ওলাবই তাৰ পিছত দিব লাগিব জলকীয়া গুৰি তাৰ পিছত দিছো জলকীয়া এইটো মেইন বস্তুটো জলকীয়া গুৰি লাগিবই দিয়ক এতিয়া ভালকৈ মিলাই লম খুব ধুনিয়াকৈ মিক্স কৰিব লাগিব এতিয়া মিক্স হৈ গ'ল এতিয়া এনেদৰে অলপ সময় থৈ দিব লাগিব বা ডাঙৰ কেৰাহী পাতি দিছে দেই আজি মাংস খৰ হ'ব মাংস কমই 2 কেজি মান ওলাইছে 2 কেজি মান হ'ব না চাও টাঙি দিয়াচোন এই 2 কেজি বেছি হ'ব কত 2 কেজি এক চৰিয়া হয় 2.5 কেজি মান হৈ যাব আৰু মাংসটো একদম খুব ধুনিয়া হৈ আছে প্ৰায় আধা ঘণ্টা মান হৈ গ'ল ৰাইজসকল এনেদৰে থৈ দিয়া আৰু লগতে এয়া মূলা আলু কচু আজি আলহী কচু খুৱাব মানে কচুটো বা কি সিস্টেমত বনায় বাহ একদম পুৰা স্টাইল কৰি ৰেডি তেজপাত কেইটামান দি দিছো পিয়াজ পিয়াজ ৰঙা হৈ গ'ল এতিয়া দি দিম ইয়াতে মাংস আধা ঘণ্টা মান হৈ গ'ল মাংসখিনি এনেদৰে থৈ দিয়া এতিয়াহে দিবলৈ লৈছে আৰে অলপ সময় এনেকে থৈ দিলে বেছি টেষ্টটো বেছি হয় নেকি সোৱাদটো অলপ বেলেগ হয় যেনেকৈ আমি মাংসকণ ভাজি মছলা দিওঁ সেইটো সোৱাদটো বেলেগ হয় আৰু ইয়াৰ সোৱাদো অলপ বেলেগ ধৰণৰে হ'ব সদায় একে ষ্টাইলত খাবলৈ মন নাযায় নহয় ইয়াতে কি এতিয়া আৰু মছলা দিবা মছলা নিদু নিমখ দি নিমখটো দিব আছে নহয় মই নিমখৰ কথাটো পাহৰিলো দিয়া নিমখ আগতীয়াকে দি থলে পানী ওলাব যে সেইটো কাৰণে নিমখ আচ্ছা সেই কাৰণে নিমখটো দিয়া নাই হালধি অলপ দিম মাংসত হালধি সানি লৈছিলো অলপ কমকে সানিলো সেইটো কাৰণে আৰু অলপ দিছো মাংস অলপ সিজিছে এতিয়া দি দিব লগতে মূলা আৰু আলু মানে মূলা আৰু আলু সিজোতে বেছি সময় নালাগে সেই কাৰণে অলপ দেৰি কৰি দিছে পানী দিবৰ সময় হৈ গ'ল দিয়ক ৰাইজসকল পানী দি দিলে বৰ্তমান মাংসৰ জোল হ'ব যিহেতু পানী অকমান লাগিব আৰু এতিয়া ইয়াতে দি দিলে গৰম মছলা ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই ৰ'ব ভিডিঅ' এতিয়াও শেষ হোৱা নাই নহয় আৰু এভাগ বস্তু বনাবলৈ আছে
কচু যে আনি থৈ দিছিলে কিহৰ লগত বা বনাই কচুটো চাই থাকক ভিডিঅ'টো শেষলৈকে। মাংসৰ গোন্ধ নাকত লাগিছে আৰু দেই, মলমলাই গৈছে। আজি খাই নে মজা লাগিব নহয় ৰাইজসকল। তাতে ক্ৰছ হাঁহ। কচু একেবাৰে কাটি কুটি ৰেডি। পিঁয়াজ দি দিলে ৰাইজসকল। মাছৰ মাথা মই দেখাই নাছিলোঁ। মাছৰ মাথাৰ লগত বনাব আজি কচুৰ ঠুৰ, কুমলীয়া কচুৰ ঠুৰ। তাতে কি মজা লাগিব নহয় ৰাইজসকল। মোৰ বহুতেই বেছি প্ৰিয় এই খাদ্যটো। বহুদিন হৈ গ'ল দিয়ক কুমলীয়া কচু তেনেকৈ খাই পোৱাই নাই, মাছৰ মাথাৰ লগত বিশেষকৈ। এতিয়া দি দিব কচুখিনি। চালা তাই কোৱা নাই দেখিছ, মাছৰ মাথাৰ লগত যে আজি কুমলীয়া কচু ঠুৰ এনেকৈ বনাব যে কোৱা নাই মোক, মনে মনে থৈ দিছে। মানে ৰাতি আমি আনিছিলোঁ মাছ, সেই মাছৰ মাথাকেইটা তাই থৈ দিছিলে। ৱাও, এতিয়া দেখা পাইছে নহয় কেৰাহীটো ফুল। অলপ পিছত চাব, এয়া দেখা পালেই নহয় অলপ জহিলেই। মানে একেবাৰে কম সময়ৰ ভিতৰত এই খাদ্যটো হৈ যায়। এতিয়া ইয়াতে হালধি, নিমখ, জিৰা গুড়ি গোটেইখিনি দি দিলে, আদা নহৰু পিচাও দি দিলে। আৰু এটা বস্তু ইয়াত এড কৰিব লগা আছে, খাই একেবাৰে বিৰাটেই টেষ্টি হ'ব। জিভাৰ পানী পৰো পৰো হৈ আছে। ৰ'ব আপোনালোকক কৈও আছোঁ, এইফালে মোৰ জিভাৰ পানী পৰো পৰো হৈ আছে। ইমানেই ভাল লাগে খাই। এইটো বিলাহীটো মিক্সাৰত একদম ধুনীয়াকৈ গুড়ি কৰি থৈ দিছিলে। এতিয়া দি দিলে তাতে। সুন্দৰ সুন্দৰ। এতিয়া একেবাৰে শেষত দি দিব জলকীয়া গুড়ি। জলকীয়া গুড়িটো লাগিবই দিয়কচোন। জলকীয়া গুড়ি সকলো খাদ্যতে লাগিবই আৰু, নহ'লে নহ'ব। আৰু কুমলীয়া এই কচু ঠুৰৰ লগত এইটো জলকীয়া গুড়িটো অকণমান বেছিকৈ দি দিছে জ্বলা হ'বৰ কাৰণে। মজা, আজি খোৱাহে খোৱা আৰু। ইফালে হাঁহৰ মাংস, তাতে ক্ৰছ হাঁহ, আৰু এইফালে কুমলীয়া কচু মাছৰ মাথাৰ লগত। ৰাইজসকল কেনে লাগিব বাৰু? আজি দুপৰীয়াৰ খাদ্য একদম স্পেচিয়েল। ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব। ধন্যবাদ।